নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। RRB ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা পুনৰ এখিনি নতুন পোষ্টৰ বাবে খুব সোনকালে অনলাইন এপ্লাই চলিব, কিয়নো বৰ্তমান শ্বৰ্ট নটিফিকেশ্যন পাইছোঁ। বৰ্তমান RRB অফিচিয়েল ৱেবছাইটত যদি চাওঁ, অফিচিয়েল ৱেবছাইটত বৰ্তমানলৈকে নটিফিকেশ্যন অহা নাই, কিয়নো মই বহুত জেগাত ভিডিঅ' চাই থাকোঁ বা বহুতৰ লগত কণ্টেক্ট কৰি থাকোঁ কেতিয়া কি পোষ্ট আহিব কি নাহিব। তাৰ অলৰেডি শ্বৰ্ট নটিফিকেশ্যন জাৰি কৰিলে, য'ত খুচৰি যিহেতু চাই থাকোঁ আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যনখন পালোঁ, তাকে আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। ভিডিঅ'টো শেষলৈকে চাব। ইয়াত এজ কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, কি পোষ্ট আহিছে, ৰেলৱেৰ ফালৰ পৰা আহিছে, আপোনালোকে কেতিয়াৰ পৰা এপ্লাই চলিব, লাষ্ট ডেট কেতিয়া, গোটেইখিনি A to Z তথ্য মই আগতীয়াকৈ আপোনালোকক দি দিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকলে এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ যদি পাই থাকিব বিচাৰে, যদি চাকৰি বিচাৰি আছে ন, ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক, ভাৰত চৰকাৰে হওক বা অসম চৰকাৰ, যিকোনো য'তে এটাও যদি পোষ্ট ওলায়, যিহেতু মই ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ, আপোনালোকে যদি পাই থাকিব বিচাৰে, ইউটিউব চাইট যদি চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে যদি বেল আইকন আছে, বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি ফেচবুকত চাই আছে ন, ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো অকণমান লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ঘৰৰ পৰিয়ালৰ সদস্য যিমানখিনি আহি আছে ন সকলোলৈকে শ্বেয়াৰ কৰিব। আৰু বিশেষকৈ এতিয়া আছাম পুলিচৰ ইণ্টাৰভিউ হ'ব, আৰু আছাম পুলিচত নতুনকৈ 2 লাখ পোষ্ট আহিব অসম চৰকাৰৰ। গ্ৰেড 3, গ্ৰেড 4ৰ পৰা আদি কৰি আছাম পুলিচৰ পৰা আদি কৰি 2 লাখ পোষ্ট। কেতিয়া কি পোষ্টৰ সকলোখিনি তথ্য একদম খুব ধুনীয়াকৈ তন্নকৈ বুজাই মই ভিডিঅ' যিহেতু দি থাকোঁ, আপোনালোকে যদি পাই থাকিব বিচাৰে, যদি একেবাৰে জ্ঞান নাইও চাকৰি ৰিলেটেড, যিহেতু নতুনকৈ যিখিনি মেট্ৰিক পাছ কৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰে, তেওঁলোকে একো কথা নাজানে, কাৰোবাক সুধিবলৈও বেয়া পায়, আপুনি যদি মোৰ ইউটিউব চেনেলটো বা ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখায়, বা ইউটিউব চেনেলটো যদি ভিডিঅ' চাই থাকে, কাকো একো কথা সুধিবলৈ প্ৰয়োজন নাই, চব আপোনালোকে নিজে ভিডিঅ'ৰ সহায়তে গম পাব পাৰিব। আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক, গোটেইখিনি আছে। মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে বা পাৰ্চনেলি যদি মোক কিবা সুধিব বিচাৰে, তেতিয়াও পাৰিব। আপোনাৰ তাত খালি জইন হৈ ল'লে হ'ল। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইখন দেখিছে শ্বৰ্ট নটিফিকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ৰেলৱে ডিপাৰ্টমেণ্টৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, চেণ্ট্ৰেল এমপ্লয়মেণ্ট নটিফিকেশ্যন আহিব আপোনালোক খুব সোনকালে। 03/2026 এইখন নটিফিকেশ্যন, মানে 3 মাহত, 26 মাৰ্চ মাহত এখন প্ৰকাশ পোৱা শ্বৰ্ট নটিফিকেশ্যন হয়। ইয়াতে যদি চাই ডেট অফ ছাবমিশ্যন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো একেবাৰে ওপৰত আছে, দেখিছেনে, 14/8/2026। আগষ্ট মাহৰ 14 তাৰিখে লাষ্ট ডেট হ'ব এইখিনি পোষ্টৰ। আৰু অপেনিং ডেটটো আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো চাওক, থ্ৰুত অনলাইন মোড অনলি অনলাইন মাধ্যমত এপ্লাই কৰিলেও www.rrb.apply.gov.in অফিচিয়েল ৱেবছাইটত গৈ অনলাইন এপ্লাই কৰিব। যিদিনা এপ্লাই চলিব তাৰ 2-3 দিনৰ আগত বা এমপ্লয়মেণ্ট নিউজত যিদিনা আহে সেইদিনাই অফিচিয়েল ৱেবছাইটত আহি যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুক পেজটো ফ'ল' কৰি ল'ব। মই যেতিয়া অফিচিয়েল ৱেবছাইটৰ ফুল নটিফিকেশ্যন আহে, তেতিয়াও ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক মনত পেলাই দিম। খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ফেচবুকত যদি চাই আছে, ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ইয়াতে যদি অনলাইন এপ্লাই কেতিয়াৰ পৰা হ'ব চাওক, 15/7/2026, জুলাই মাহৰ 15 তাৰিখৰ পৰা এপ্লাই চলিব। আৰু লাষ্ট ডেট হ'ল 14/8/2026, মানে আপোনালোকৰ জুলাই মাহৰ পৰা চলিব আগষ্ট মাহৰ 14 তাৰিখ, প্ৰায় 30 দিন সময় পাব অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত। আৰু এইবাৰ যদি চাই, পোষ্টটোৰ নাম হ'ব আপোনালোকৰ যিটো পোষ্ট আহিছে, ছেকশ্যন কণ্ট্ৰলাৰ পোষ্ট আহিব, খুব সোনকালে এপ্লাই চলিব। মানে ইয়াতে যদি চাই, লেভেল অফ পাৰ 7 পে কম্পিটিশ্যনৰ মতে পাব। প্ৰায় চেলাৰী ষ্টাৰ্টিঙত কিমান হ'ব গম পায়, বেছিক চেলাৰীটো 35,400 টকা ষ্টাৰ্টিং চেলাৰী হ'ব। আৰু মেডিকেল ষ্টেণ্ডাৰ্ডটো A/2 আপোনাৰ মেডিকেল ফিটো হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো বৰ্তমানলৈকে শ্বৰ্ট নটিফিকেশ্যনখনত নাই, যেতিয়া ফুল নটিফিকেশ্যন আহিব তেতিয়া মই আপোনালোকক বুজাই দিম। যদিও একৰ্ডিং টু 2025ত কিমান কোৱালিফিকেশ্যন লাগিছিলে সেইটো জানিব পাৰিব আপুনি। গোটেইখিনি ভিডিঅ' বনাই থাকিম, কৈ যাম, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বয়সটো মষ্ট ইম্পৰ্টেণ্ট, আপোনালোকৰ বয়সটো 20 বছৰৰ পৰা 33 বছৰলৈ জেনেৰেলত। 1/7/2026, 1/7/2026 ভিতৰত আপোনাৰ মিনিমাম 20 বছৰ আৰু মেক্সিমাম 33 বছৰলৈকে জেনেৰেল EWS ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে SC ST কাৰণে 5 বছৰ, প্ৰায় 38 বছৰলৈকে পাৰিব। OBC হ'লে 36 বছৰলৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। 1/7/2026 ভিতৰত আপোনালোকৰ জুলাই মাহৰ 1 তাৰিখৰ ভিতৰত আপোনাৰ মিনিমাম 20 বছৰ, মেক্সিমাম 33 বছৰ হ'ব লাগিব। এতিয়া ভেকেঞ্চি কিমান আছে মই কৈ দিয়াৰ আগতে আপোনাৰ একৰ্ডিং টু 2025ত কি কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া লাগিছিলে সেইখিনি কৈ আছোঁ, চাই থাকক। আৰু ইয়াতে যদি চাই, আমাৰ গুৱাহাটীতে আপোনাৰ অসমতে এক্সাম দিব পাৰিব, অসমৰ গুৱাহাটীতে আপুনি চাকৰি ল'ব পাৰিব, যদি কাট অফত ভাল এটা নাম্বাৰ উঠাব পাৰে এক্সামত। RRB গুৱাহাটী চেণ্টাৰতো পোষ্ট আছে।
এইখিনি হ'ল RRB অফিচিয়েল ৱেবছাইটৰ অফিচিয়েল ৱেবছাইট আমাৰ গুৱাহাটীতে আপুনি এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যদি চাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে ৰিক্ৰুইটমেণ্ট 2025 এখন অফিচিয়েল নটিফিকেশ্যন হয় ইয়াতে যদি চাই তেতিয়া কি একেই পোষ্ট ছেকশ্যন কণ্ট্ৰলৰ পোষ্ট আহিছিলে তেতিয়াও একেই গোটেইখিনি 6 পে এলাউন্সৰ মতে 7 পে কমিশ্যনৰ মতে লেভেল 6ৰ মতে চেলাৰী একেই 35,400 হৈ আছিলে মেডিকেল ষ্টেণ্ডাৰ্ড A/2 আপোনাৰ চকু পাৱাৰ চাৰ এইখিনি ঠিক হৈ থাকিব লাগিব হাত ভৰি ভগা হ'লে নহ'ব আৰু বয়সটো একেই তেতিয়া পোষ্ট আহিছিলে 361টা এইবাৰ কিমান আহিছে সেইটো আহিব সেইটো মই কৈ দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াৰ পিছতে মোষ্ট ইম্পৰ্টেণ্ট ইয়াতে যদি চাই এপ্লিকেশ্যন ফিজ কিন্তু সকলোৱে কাটিব লাগিব দেই অফিচিয়েল এখন 25ৰ নটিফিকেশ্যনৰ মতে যদি চাই জেনেৰেল OBC EWS যদি ল'ৰা কেণ্ডিডেট হয় তেতিয়া 500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগে ৰেলৱে পোষ্টবিলাকত গম পায় তাৰে 400 টকা আপোনাৰ যেতিয়া প্ৰথম এক্সামটো দিব এক্সামত যদি কিবা কাৰণত ফেইল কৰে এক্সামটো যদি পাছ কৰিব নোৱাৰে 400 টকাটো আপোনাৰ আকৌ নিজৰ যিটো একাউণ্ট দিব ন একাউণ্ট নম্বৰ ফিল আপ কৰিব লাগে অনলাইন এপ্লাই কৰোঁতে একাউণ্ট নম্বৰ ভৰাই দিব লাগে সেই একাউণ্টটোতে আপোনাক লগালগ ৰিটাৰ্ণ কৰি দিব এক্সামৰ ৰিজাল্ট দিয়াৰ পিছত আৰু 100 টকা খালি ফিজ এটা ল'ব বাকী যিসকল SC ST ল'ৰা ছোৱালী হয় বা ছোৱালী কেণ্ডিডেট হ'ল জেনেৰেল OBC EWS যদি ছোৱালী কেণ্ডিডেটো হয় বা BPL কেণ্ডিডেট যদি হয় আপোনাৰ চাউলৰ কাৰ্ড যদি থাকে PWBD কেণ্ডিডেট যদি থাকে ইকনমিকেলি বেকৱাৰ্ড EBC যদি কেণ্ডিডেট হয় তেতিয়াও আপোনালোকে 250 টকা কিন্তু ফিজ কাটিলেই হ'ব অনলাইন এপ্লাই কৰা সময়ত আৰু এই 250 টকাটো আপোনালোকৰ ৰিটাৰ্ণ পাব যদি CBT এক্সাম যিটো প্ৰথমতে হ'ব নাই সেইটোত যদি আপুনি বেয়া কৰে গোটেই পইচাটোৱে ঘূৰাই পাব এটকাও ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে নলয় আৰু চিলেকশ্যন প্ৰচেছটো চাই লওক প্ৰথমতে CBT হ'ব ছিংগুল ষ্টেজ কম্পিউটাৰ বেছ টেষ্ট মানে CBT কম্পিউটাৰত প্ৰথম এটা এক্সাম হ'ব 100 মাৰ্কৰ 100টা কুৱেশ্যন থাকিব তাৰপৰা নেক্সট সেইটো কোৱালিফাই কৰাৰ পিছত নেক্সট এখন মেৰিট লিষ্ট আহিব সেই মেৰিট লিষ্টত যদি নাম আহে তেন্তে আপুনি CBAT সেইটো কম্পিউটাৰ বেছ টেষ্টে হয় CBAT বুলি কয় সেইটো দিব লাগিব সেইটো যদি কোৱালিফাই কৰে তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু মেডিকেল ষ্টেণ্ডাৰ্ড একেলগে হৈ যাব আপোনাৰ এইটোৱে হ'ব চিলেকশ্যন প্ৰচেছ প্ৰথমতে CBT কম্পিউটাৰ এটা প্ৰথম এক্সাম হ'ব নেক্সট হ'ব আপোনালোকৰ CBAT আৰু এটা কম্পিউটাৰ এক্সাম হ'ব কম্পিউটাৰ টেষ্ট হ'ব পাৰে আৰু নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত মেডিকেল টেষ্ট হ'ব এই 4টা ষ্টেজ কমপ্লিট কৰিলে ষ্টেজটো কমপ্লিট কৰিলে আপুনি ছেকশ্যন কণ্ট্ৰলাৰ RRB ফালৰ পৰা অহা যিখিনি পোষ্ট আহিব অনলাইন এপ্লাই চলিব সেইখিনি পোষ্টত চাকৰি পাবলৈ সক্ষম হ'ব একেবাৰে শেষৰটো বহুতে ৰখি আছে এতিয়া কোৱালিফিকেশ্যনটো কিমান লাগিব বয়সটো গম পালে গোটেইখিনি কথা গম পালে ইয়াত যদি চাই নেম অফ পোষ্ট ছেকশ্যন কণ্ট্ৰলাৰৰ কাৰণে আপোনালোকৰ পে স্কেল এইখিনি গোটেইখিনি ক'লোৱে এডুকেশ্যন কোৱালিফিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ PWBD সুইটেবল কেণ্ডিডেটো কিন্তু পাৰে ইয়াত কি লিখা আছে AVI HI LD OD MD এইখিনি যিসকল PWBD কেণ্ডিডেট হয় তেওঁলোকেহে জানে এইখিনি জ্ঞান ময়ো নাই মই আপোনালোকক ক'ব নোৱাৰিম ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যনটো চাওক মিনিমাম গ্ৰেজুৱেশ্যন ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইট ইজ ইকুইভেলেণ্ট মানে এক্সট্ৰা একো কোৱালিফিকেশ্যন নালাগে আপুনি BA পাছ কৰে BCom পাছ কৰে বা আপুনি BSc পাছ কৰে মিনিমাম যদি যেনে তেনে ডিগ্ৰীটো কমপ্লিট কৰি থৈছে তেতিয়া কিন্তু এইখিনি ছেকশ্যন কণ্ট্ৰলাৰ পোষ্টখিনিত এপ্লাই কৰিব পাৰিব এক্সট্ৰা কোনো চাৰ্টিফিকেট নালাগে কম্পিউটাৰ নালাগে কিবা বেলেগ চাৰ্টিফিকেট নালাগে এক্সপিৰিয়েঞ্চ নালাগে এপেণ্ডিক্স 60 টকা নালাগে ITI চাৰ্টিফিকেট একো নালাগে খালি গ্ৰেজুৱেশ্যনটো আপোনাৰ কমপ্লিট থাকিব লাগিব তেতিয়াহে কিন্তু এইটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু এতিয়া বহুতৰ খং উঠি যাব প্ৰায় ভাগটি মেট্ৰিক পাছ কৰা হাই ছেকেণ্ডেৰী পাছ কৰা ল'ৰা ছোৱালীখিনিয়ে মানুহখিনিয়ে চাই আছে খং উঠিব আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক খুব সোনকালে অসম চৰকাৰৰ 2 লাখ চাকৰি আহি আছে আপুনি যিকোনো এটা পোষ্ট হ'লেও এপ্লাই কৰিব পাৰিব বহুত পোষ্টত এপ্লাই কৰি আপুনি 8 পাছো যদি কৰি থৈছে 6 পাছো যদি কৰি থৈছে অসম পুলিচত 6 পাছো লাগে কিছুমান কুকমেন চাফায়াৰ লাগ 4th গ্ৰেডৰ পোষ্টবিলাকত আপুনি সেইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব মন বেয়া কৰিব নালাগে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ফেচবুক পেজটো ফ'ল' কৰি ৰাখক এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু এইবাৰ কিমান ভেকেঞ্চি আহিব সেইটো মই টোটেল লাষ্টত কৈ দিওঁগৈ ভেকেঞ্চিটো অকণমান কম এইবাৰ টেণ্টেটিভ ভেকেঞ্চি আহিব মাত্ৰ 119টা ভেকেঞ্চি আহিব বুলিহে শ্বৰ্ট নটিফিকেশ্যনৰ উল্লেখ আছে আগন্তুক সময়ত যেতিয়া আপোনালোকৰ অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট আহিব তেতিয়াহে আমি গোটেই কথাটো গম পাম যে কিমান ভেকেঞ্চি আহে আৰু টেণ্টেটিভ এতিয়া শ্বৰ্ট নটিফিকেশ্যন যিমানটো উল্লেখ আছে সিমানটোৱে আহিব লাগে যদি বাঢ়ি যায় তেতিয়া অফিচিয়েল ফুল নটিফিকেশ্যন এইটো ভালৰ কথাই আপোনালোকৰ যেতিয়া অফিচিয়েল ৱেবছাইটত লিংক আহি যাব অনলাইন এপ্লাই কৰা অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়াও মই ভিডিঅ' প্ৰস্তুত কৰি দিম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু যদি কিবা জানিবলগীয়া কথা থাকে তলত চাকৰি ৰিলেট কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো অকণমান যিমান লগৰ বন্ধু বান্ধৱী আছে দাদা বাইদেউ আছে সকলোলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ